চাওক মই যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আছোঁ মই প্ৰতিদ্বন্দ্বী মই নাভাবোঁ আমাৰ ইয়াত AIUDF দলৰ পৰা যে আছে আশৰাফুল ৰহমান তেখেতে যদিও আমাৰ এতিয়া বিধায়ক আছে তেখেতে যিখিনি মানে প্ৰতিদ্বন্দ্বী কৰিব মই সিমান প্ৰতিদ্বন্দ্বী বুলি নাভাবোঁ কাৰণ আমাৰ ৰাইজে AIUDF দলক প্ৰত্যাখ্যান কৰিছে এতিয়া আৰু যোৱা MP ইলেকশ্যন যেটা হৈ গ'ল তাতে আপোনালোকে চাইছে যে আৰু UDFৰ ওপৰত কিমান মানুহৰ আক্ৰোশ নাই মানে সিমান কি নহ'ব আৰু সাংসদ ৰকিবুল হুছেইন যিদৰে ভোটত জিকিছিলে যেনেধৰণৰ মানে বঁটা বলিছিলে তেনেকুৱা আছে নেকি নিশ্চয় আমাৰ এতিয়া আমি ৰাইজৰ ঘৰলৈ গৈছোঁ সকলো মানুহে তেখেতে কৈছে যে আমি যেনেকুৱা ৰকিবুল হুছেইন জয়লাভ কৰাইছোঁ নিশ্চয় আমাৰ কাউন্সিলৰ বা জিলা পৰিষদ যে আছে তেখেতে তেনেকৈ জয়লাভ কৰিব আপুনি জিকিলে কেনেধৰণে আগবাঢ়িব কেনেধৰণে ৰাইজৰ কাম কৰিব আমি ৰাইজৰ ওচৰত যাম ৰাইজৰ সমস্যাখিনি চাম ৰাইজৰ সমস্যা ৰাইজৰ লগত বহিম সমস্যাটো শেষ নাই আমি ৰাইজৰ যিটো সমস্যা আছে ৰাইজক লৈ মানে সেইখিনি সমস্যা সমাধানৰ কাৰণে আগবাঢ়াই যাম চাওক তেখেতে অভিনয় জানে কান্দাটো অভিনয় আমি কান্দি এই 5 বছৰ মানুহে ভুল নাযাব সেই কান্দাটো তেখেতে অভিনয় কান্দিলে যে ভোট দিব সেইটো নহয় আচল মানুহে কি হৈ আছে আমাৰ এই অসমত কি ঘটি আছে AIUDF দলে যে আমাৰ অসমখন মানে শেষ কৰিলে মানে তাৰ কাৰণে BJP আহিছে হয় না নাই সেই BJP অহাৰ কাৰণে আমি BJP যদি ধ্বংস কৰিব বিচাৰোঁ তেনেহ'লে কি কৰিব লাগে আমাৰ AIUDF প্ৰত্যাখ্যান কৰিব লাগিব সেইটো ৰাইজে গম পাইছে AIUDF আৰু আমাৰ পঞ্চায়তত চৰ্চাপুৰীৰ যিখিনি আপুনি ঘূৰিলে চৰ্চাপুৰীৰ ভোটাৰৰ মনোভাৱ কেনেকুৱা ভোটাৰৰ মনোভাৱ মই ভালেই পাইছোঁ আমি যেতিয়া যাৰ ঘৰত গৈছোঁ আমাক সকলোৱে আঁকোৱালি লৈছে যে আমাৰ দলৰ মানুহ আহিছে মানে সিহঁতে কৈছে আমাৰ দল মানে কি আমাৰ ৰাইজৰ দল আমাৰ কংগ্ৰেছৰ ৰাইজৰ দল আমাক বহুত সঁহাৰি জনাইছে বহুত আঁকোৱালি লৈছে জিকিব বুলি নিশ্চিত আমি খাটাং সেইটো কোনোদিনো হ'ব নোৱাৰে কাৰণ আমাৰ এই 7 নং 8 আনি আঞ্চলিক পঞ্চায়ত 16খন পঞ্চায়ত আছে আমি প্ৰায় প্ৰত্যেকখন পঞ্চায়ত জয়লাভ কৰিম আমাৰ ইয়াত AIUDF এটা চিট দখল কৰিব নোৱাৰিব আমাৰ এটা গঠন কৰাটো এইটো অবাস্তৱ কথা এতিয়া ভোটাৰক কি ক'ব আমি ভোটাৰক এইটোৱে ক'ম আমি সকলো ভোটাৰক মানে কোৱাৰ জৰিয়তে অনুৰোধ কৰোঁ সকলোৱে যাতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হাতৰ ভোট দিয়ে আমাক বিপুল ভোটত যাতে জয়লাভ কৰে সেইখিনি লৈ আমি ৰাইজক অনুৰোধ জনাইছোঁ আসসালামু আলাইকুম মোৰ নাম আব্দুৰ ৰছিদ শেখ মই 7 নং 8 আনি আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 85 নং বৰাবাৰী গাঁও পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত এজন কাউন্সিলৰ পদৰ প্ৰাৰ্থী আপুনি যে মই প্ৰথমৰ পৰাই সিদ্ধান্ত লৈছোঁ যে মই প্ৰত্যেকখন ঘৰে ঘৰে যাম মানুহৰ পৰা দোৱাৰ আশীৰ্বাদ ল'ম মই যিখিনি পাইলোঁ মানে প্ৰত্যেকজন মানুহে মোক আশীৰ্বাদ দিছে সহায় সহযোগিতা আগবঢ়াইছে মই ইয়াতে বুজি পাইছোঁ যে প্ৰত্যেকজন মানুহ মোৰ লগত আছে